প্ৰকৃতিৰ ৰুদ্ৰৰ ৰূপত দিশহাৰা মুগা পালক। অনাবৃষ্টিৰ ফলত শুকাইছে চোম গছৰ পাত। মোৰ নাম শ্ৰী দুলাল গগৈ। মই আজি ধৰি লওক 5-6 বছৰমানৰ পৰা মুগা উৎপাদনৰ লগত জড়িত আছোঁ। প্ৰতি বছৰ এইডৰা চুমনিতে মুগা পুহি আমি ধৰি লওক 1.5-2 লাখ মুগালৈকে আমি পকাইছোঁ। কিন্তু এইবছৰ আমি মানে আঘোণ মাহতে কঠীয়া আনি পিনি 50,000 টকা লগত আৰু 4জন মোৰ সতীৰ্থ 3জন সতীৰ্থ লৈ মোৰ সৈতে 4জন সতীৰ্থ লৈ আমি 50,000 টকা মুগা আনি পিনি আমি মুগা পোহাত মানে ব্যস্ত আছোঁ। কিন্তু এইবাৰ প্ৰকৃতি মানে খৰাং হোৱাৰ কাৰণে আমাৰ অলপ অসুবিধা হৈছে। আমি এনেই 2 লাখমান মুগা পাম বুলি ধৰি আছিলোঁ, কিন্তু এতিয়া আমাৰ পাত মানে খৰাং বতৰৰ কাৰণে পাতটো শুকাই যোৱাৰ কাৰণে চুমনি চেঞ্জ কৰিবলগীয়া কাৰণে আমাৰ অলপ হানি বিঘিনি হৈছে। তথাপিতো কোনোবা ব্যক্তিয়ে যদি মানে সঁচলে বুলি নিবলৈ বিচাৰে তেতিয়াহ'লে সঁচলে নিব পাৰিব, নহ'লে আমি মানে সূতা কাটি কাপোৰ বৈও মানে কাপোৰ বিক্ৰী কৰোঁ, আৰু নহ'লে আমি সূতা হিচাপেও বিক্ৰী কৰোঁ। এনেকৈ আমি মানে প্ৰতি বছৰে এইটো মানে মুগাৰ লগত জড়িত আছোঁ।